হেল্ল' এভৰিৱান, ফাৰহিনাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ ৱেলকাম জনাইছোঁ। আৰু এয়া মই ভিডিঅ'টো একেবাৰে গাড়ীত ষ্টাৰ্ট কৰিছোঁ, কাৰণ আমি স্কুলৰ ষ্টাফৰ গোটেইকেইজনী মিলি এফালে যাবলৈ লৈছোঁ। 31 আছিলে দিনটো। ভিডিঅ'টো আপলোড কৰা হয়তো লেট হ'ব পাৰে, সেইকাৰণে ডেটটো আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাওঁতে যিহেতু নতুন বৰ্ষ ষ্টাৰ্ট হৈ যাব, চ' মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ বহু শুভেচ্ছা জ্ঞাপন জনাইছোঁ। আৰু এতিয়া আহক আমি ক'ত যাওঁ চাই যাওক ভিডিঅ'টো। আমি যিহেতু নয়নমণি বাহঁতৰ ঘৰৰ ফ্ৰণ্টতে গোটেইকেইজনী গাড়ীত উঠিলোঁ, আৰু এতিয়া আহি আমি স্কুলৰ ফ্ৰণ্ট পালোহি, আমাৰ স্কুলৰ। আৰু ইয়াতে আমি দোকানৰ পৰা পানী বটল ল'বলৈ নামিছোঁ। আৰু এয়া আহি আমি শিৱসাগৰ টাউন সোমালোঁ, আৰু ইয়াতে আমি নামি কিছুমান বজাৰ কৰিবলৈ আছে, তো সেইখিনি কৰি ল'ম। কি ল'ম? কামিলা মানুহ সেই বুলি ক'বা আকৌ দেই, কামিলা মানুহ নেকি? গোটেইখন তায়ে কৰিছে আৰু লিডাৰ, পিকনিকৰ মেইন লিডাৰ। আৰু এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল, আমি গৈ আছোঁ আমাৰ নিজৰ ডেষ্টিনেশ্যনলৈ। আৰু সৌটো দেখিছেনে ৰংঘৰ, আমাৰ শিৱসাগৰবাসী ৰাইজৰ গৌৰৱ। ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ। এতিয়া আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। কিছুমানে হয়তো জেগাডোখৰ চিনি পাবও পাৰে, যিসকলে গৈছে আগত। এয়া আমি এতিয়া আদৰ্শ গাঁৱৰ মাজেদি গৈ আছোঁ। আমি আহিছোঁ শিৱসাগৰৰ দিচাংমুখৰ অফলা ঘাটলৈ আহিছোঁ। মেইন দিচাংমুখ ঘাটলৈ যোৱা নাই, আমি আহিছোঁ অফলা ঘাটলৈ, আৰু ইয়াতে আমি পিকনিক খাম। আৰু এয়া আমি আহি পালোহি অফলা ঘাট। চাওকচোন ইমান সুন্দৰ পৰিৱেশটো। আৰু আমি তাত নৰখি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ, কাৰণ মেইন পিকনিকৰ প্লেচটো আছে ভিতৰৰ ফালে। তো এয়া গৈ আছোঁ আমি। আৰু এয়া আমি এতিয়া গৈ আছোঁ সৰিয়হৰ খেতিৰ মাজে মাজে আমাৰ ফাইনেল প্লেচটোলৈ। আৰু চাওকচোন ইমান ধুনীয়াকৈ সৰিয়হৰ খেতি কৰি থোৱা আছে দুয়োফালে, দেখিয়ে কিবা মনটো ভাল লাগি গৈছে। আৰু আহিয়ে একেবাৰে চাহ নাস্তা যোগাৰ কৰাত লাগিলোঁ। আমি মেইন প্লেচ পালোহি, পাই একেবাৰে চাহ খাবলৈ বহিছোঁ। খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই? বগী বগী ছোৱালী হাই ঐ হাই, মিচিকি হাঁহিৰে খুলি খুলি খাই মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই? মই নাহাতাকে যদি কোৱা না, কঢ়াই দিম মই গহনা, আৰু যদি লাগে নুদিম মোৰে কোমল কলি যায়। খাই তাৰে প্ৰিপেৰেশ্যন কৰি আছে, মই অলপ দেখাই দিছোঁ। আৰু এই দুজন ৰান্ধনি আমি হায়াৰ কৰি আনিছোঁ দেই ৰাইজ, আপোনালোকে দৰকাৰ হ'লে মোক কণ্টেক্ট কৰিব। বহুত ধুনীয়া টেষ্টি খানা বনায় তেওঁলোকে। আৰু এয়া হৈছে আমাৰ বগৰী
কি ক'ম এতিয়া বগৰী পিটিকা নে বগৰী সনা কিবা হয় আৰু খাই ল'লোঁ আমি কিন্তু ভিডিঅ' একেবাৰে খাই বৈহে কৰিছোঁ অকণমান আছিলে তেতিয়া কৰিছোঁ ভাত বনাবলৈ আহা ভাত মই বনাম এনে দেখিছা নাই চাহ বোলক আৰু এতিয়া আমি 4টা আহিছোঁ অকণমান চাওঁ বোলো পৰিৱেশটো ইফালে সিফালে আৰু এইজন হৈছে আমাৰ কেমেৰামেন নহয় ৰাইজ যিনে কৈছোঁ দেই তেওঁ হৈছে আমাৰ স্কুলৰ কম্পিউটাৰ টিচাৰ দেৱাশিষ ছাৰ তেওঁ আহিছিল আমাৰ লগতে আৰু এয়া আমি এতিয়া গৈ আছোঁ কোন থাকিব ইয়াত শেষ নহৈছে সিহঁতৰ এইটো এতিয়া কি বুলি ক'ম নাম কি দিম এইটো ননচেন্স আৰু এয়া চিকেন পুৰি পেলাই আমি চাটনি কৰিছোঁ বহুত টেষ্টি হৈছিল খাই আৰু এইফালে এইখিনি চালাড মই ভাত জেগা জেগা এইখিনি হৈছে বিলাহী টক বহুত টেষ্টি আছিলে আলু খোৱা এজন পাইছো এয়া আলু খোৱা এতিয়া আমি খাই লওঁ গাইজ কৈ দিয়ক গাইজ খাই লওঁ গাইজ টেষ্টি খানা এখন মোৰ প্লেট আনিম বাৰু খুলি খুলি আৰু আমি লৈ যোৱা মানুহবিলাক দেখিছেনে কিমান টেলেণ্টেড খানাও বনায় আৰু লগতে ইমান ধুনীয়া ফটোও ক্লিক কৰে কাৰোবাক যদি লাগে এনেকুৱা ফটোগ্ৰাফাৰ মোক কণ্টেক্ট কৰিব দেই দেখিব পাৰে আৰু গোটেই দিনটো আমি হাঁহি ধেমালিৰে পাৰ কৰি আৰু এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ আৰু এইটো ছানছেটৰ দৃশ্যটো দেখিছেনে ইমান ধুনীয়া লাগিছে বছৰটো শেষ বুলি আমি সকলোৱে এনেকৈ ওলাই আহিলোঁ অলপ আৰু এনেকৈ ওলাই আহিলে চাবচোন মনবিলাক খুব ভাল লাগে যিহেতু আমি সদায় কৰ্মত ব্যস্ত হৈ থাকোঁ অকলটো কাম কৰি থাকিলেই নহ'ব ন নিজকেতো সময়ো দিব লাগিব আৰু সেইবাবে আমি ওলাই আহিলোঁ আজি দিনটো বহুত ফূৰ্তি কৰিলোঁ আজিৰ দিনটো আমি এনেদৰেই পাৰ কৰি এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি আশা কৰোঁ এই নৱবৰ্ষই আমাৰ সকলোৰে মাজলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক
এতিয়া আমি আহি শিৱদৌল পালোহি। এয়া চাওক শিৱদৌলৰ ভিউ। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ, কাৰণ বহুত দীঘলীয়া হৈ গৈছে। এতিয়া ঘৰত গৈ আকৌ পাৰ্টি আছে, কিন্তু তাৰ ভিডিঅ' মই একেলগে ইয়াত চাগে দিব নোৱাৰিম। তো যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই বাই।